গুড ইভিনিং। তো আজি নিফটি আমাৰ এক্সপায়াৰী আছিলে। নিফটিয়ে কেনেকুৱা ধৰণৰ আজি মুভমেণ্ট দিলে, লগতে বেংক নিফটিয়ে কি কৰিলে সেইখিনি এবাৰ আলোচনা কৰি লওঁ আহক। আৰু লগতে কাইলৈ যিহেতু শুকুৰবাৰ, কাইলৈ কেনেকুৱা ধৰণৰ মুভমেণ্ট নিফটি আৰু বেংক নিফটিয়ে দিব পাৰে তাৰ এটা আজি আমি পৰিকল্পনা কৰি ৰাখোঁ। কাৰণ আমি হ'লো অপশ্যন বায়াৰ, আৰু অপশ্যন বায়াৰ হিচাপে আমি আচলতে বহুত এক্টিভ থাকিব লাগে আৰু বহুত ফাষ্ট ডিচিশ্যন আচলতে ল'ব লাগে। চ' সেইটো কাৰণে যদি এডভান্সকৈ এদিন আগতে যদি আমি লেভেলখিনি উলিয়াই ৰাখোঁ, তেতিয়া এটলিষ্ট আমাৰ লাইভ মাৰ্কেটত বহুতখিনি কাম আমাৰ কমি থাকে। এনেকুৱা নহয় যে আমি আজি বনোৱা প্লেনটোৱে কাইলৈ কামেই কৰিব 100%, তেনেকুৱা একো নহয়। কিন্তু এটলিষ্ট যদি কাম কৰে আমি ডিচিশ্যন ল'ব পাৰোঁ, মানে সেইটোৰ ওপৰত বেছ কৰি। ঠিক আছে, আজি আপোনাৰ কি হ'ল, নিফটি গেপ আপ অপেনিং হ'ল। গেপ আপ দেখিয়ে যথেষ্ট মনটো ভাল লাগিছিলে। হয়তো চাগে আজি 24,000 পাৰ হৈ যাব বুলি, 25,000 ওচৰে পাজৰে যাব বুলি মনতে ভাবিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশত আচলতে আজি গোটেই দিনটোৱে নিফটিয়ে আমাক চবকে কন্দুৱাই দিলে চাইডৱেজ থাকি পেলাই। এবাৰ ই চেষ্টাও কৰিছিলে, জাম নিচিনা দেখাইছিলেও, কিন্তু আচলতে ই আমাক বুবকে বনালে গোটেই দিনটো। মোৰো আজি আচলতে পজিশ্যন আছিলে, মই হেডছ কৰি পেলাই মই আছিলোঁ 24,700 কল আৰু 24,900 পুটৰ মই পজিশ্যন ৰাখিছিলোঁ। কিন্তু আল্টিমেটলি মোৰ প্ৰফিট নহ'লে আজি। যিটো মই টাৰ্গেট কৰিছিলোঁ যে মোৰ লছ ইমানটোৱে হ'ব পাৰে মেক্সিমাম, সিমানটোৱে লছ হ'ল। চ' সেইটো কাৰণে ষ্ট্ৰেটেজিত মই ভুল আছে বুলি মই নকওঁ, কিন্তু আজি মাৰ্কেটে ধৰি লওক মাৰ্কেটখন এনেকুৱা থাকিলে যে ষ্ট্ৰেটেজিয়ে কামেই নকৰিলে। আজি যোনে সৰু টাৰ্গেট লৈ পেলাই যদি কোনোবাই কাম কৰিছিলে, কাৰণ আমি এটা বস্তু চাওক, কালি আমি এটা লেভেল ডিছকাছ কৰিছিলোঁ যে 24,800 ওপৰত যদি আমি নিফটিক পাই যাওঁ, তেতিয়াহ'লে আমি কল চাইডে প্লেন কৰিব পাৰোঁ বা আপ চাইডে আমি প্লেন কৰিব পাৰোঁ। যিটো আমি প্ৰথম টাৰ্গেট ৰাখিছিলোঁ 850, 24,850, আৰু 2 নম্বৰ টাৰ্গেট ৰাখিছিলোঁ 24,900। এতিয়া 24,850 আচলতে হেভি ৰেজিষ্টেঞ্চ আছিলে। মই কালি যাওঁতেও লাষ্টত কৈ গৈছিলোঁ যে 850 আমাক আচলতে ৰেজিষ্টেঞ্চৰ কাম কৰিব পাৰে। ঠিক আজি 850 আজি আমাক গোটেই দিনটো আচলতে তাৰ ওচৰলৈ এবাৰহে যাবলৈ দিলে। তাৰপিছত গোটেই দিনটো সি মাৰ্কেটখনক আচলতে তাৰ আশে পাশেও যাবলৈ নিদিলে। এই যিডাল হেমাৰ কেণ্ডেল বনিছিলে 9:55 আৰু একদম 9:25 যদি এই যিডাল গ্ৰীণ কালাৰ কেণ্ডেল বনিছে, এই দুডালত যদি কোনোবাই ট্ৰেড লৈছে তেতিয়াহ'লে খুব কম মানে পইণ্টছৰ কাৰণে, হয়তো 15-20 পইণ্টৰ কাৰণে কোনোবাই যদি স্কেল্পিং কৰিছিলে আজি কল চাইডে, তেতিয়াহ'লে হয়তো তেওঁ চাগে প্ৰফিট পাইছে। কাৰণ এই হেমাৰডাল যেতিয়া বনিছিলে 9:55, সি তেতিয়া ল' লগাইছে অলমষ্ট 24,784। চ' সেইটো লেভেলৰ পৰা যদি এই যিডাল হাই প্ৰায় 11:40, কিমান এইডাল প্ৰায় 24,845। চ' ইমানটোলৈকে যদি কোনোবাই স্কেল্পিং কৰিব পাৰিছিলে, তেওঁ হয়তো 15-20 পইণ্ট হয়তো পাব পাৰে কল চাইডে। কিন্তু তাৰ বাহিৰে যে কোনোবাই আজি বিশেষ প্ৰফিট কৰিব পাৰিছে, সেইটো মনটোৱে কোৱা নাই আচলতে। বাৰু যি কি নহওক, এতিয়া কাইলৈ কাৰণে আমি যদি প্লেনিং কৰিবলৈ হয়, এতিয়া কাইলৈও যদি ডাঙৰ গেপ আপ হৈ যায়, সেইটোতো এতিয়া হাতত নাই, গেপ আপ হ'ব নে গেপ ডাউন হ'ব। কিন্তু ষ্ট্ৰাকচাৰটো এনেই যদি চাবলৈ যাওঁ, আজি মাৰ্কেট পজিটিভ আছে। লাষ্ট গোটেই 3-4 দিন সদায় ডে আপোনাৰ এনেকুৱা হৈছে যে প্ৰিভিয়াছ ডে ওপৰত ক্লজিং কৰি আহিছে। চ' সেইফালৰ পৰা চাবলৈ গ'লে মাৰ্কেট আজি পজিটিভ। কিন্তু ইমান পজিটিভ হৈ থকা পিছতো আজি কিন্তু মাৰ্কেটখন ওপৰলৈ নগ'লে, সেইটো খালি এবাৰ অকণমান চিন্তা কৰিবলগীয়া কথা। কাৰণ আজি যদি মই চাওঁ HDFC, ICICI বেংক, তাৰপিছতে SBI, ৰিলায়েন্স বাৰু আজি ডাউন আছে, ইনফোচিছ, এই গোটেই ডাঙৰ কোম্পানীখিনি কিন্তু আজি পজিটিভতে আছে, গ্ৰীণত আছে। কিন্তু থকা স্বত্তেও আজি 24,850 লেভেল নিফটিয়ে ব্ৰেক কৰিব নোৱাৰিলে, বা এনেকুৱা ক'তো লগা নাই যে বাইং আহিছে নিচিনা ফিলেই নহ'লে। চ' সেইটো কাৰণে অকণমান সেই পইণ্টটো বাদ দি পেলাই, এনেইতো অভাৰঅল মাৰ্কেটখন যোৱাকালি ক্লজিঙতকৈ ওপৰতে আছে। চ' টেকনিকেলি আমি বুলিছ আছে বুলিয়ে ভাবি ল'ম, বেলেগ কথা একো নাই। চ' যদি তেনেকৈ প্লেন কৰোঁ, তেতিয়াহ'লে কাইলৈ কাৰণে আমাৰ ইম্পৰ্টেণ্ট লেভেল হৈ যাব 24,850। আজি য'ৰ পৰা আচলতে বাৰ ৰেজিষ্টেঞ্চ লৈ আছিলে, এই লেভেলটো 24,850। 24,850 কাইলৈ যদি আমি আপচাইডে প্লেন কৰোঁ, কল চাইডে প্লেন কৰোঁ, তেতিয়াহ'লে আপচাইড above
24,850 যেতিয়ালৈকে মাৰ্কেটখন 24,850 ওপৰত নিটিকে ভুলতো কল সাইডে বা আপ সাইডে প্ল্যান নকৰিব কাৰণ আজি কেবাবাৰো ই তাপা ৰেজিস্ট্যান্স লৈছে আৰু লগতে ই আগতেও ৰেজিস্ট্যান্স লৈছে 850 পা যদি আপুনি চাই 850 ত আগতেও আমাৰ মাৰ্কেটখন ৰেজিস্ট্যান্স লৈছে 850 পা তললৈ আহিছে আসলতে সো হেতু কাৰণে 850 টো আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট হ'ব যদিহে কাইলে 850 ওপৰত আমাৰ মাৰ্কেটখন টিকি যায় লাগিলে যদি এনেকুৱা হৈছে বুলে 850 ওপৰত আপোনাৰ ওপেনিং হৈ গল যেনেকৈ আজি হৈছিলে যেনেকৈ আজি ধৰি লওক 850 ওপৰত ওপেনিং হৈছিলে কিন্তু তললৈ আহি পেলাই আমাৰ যেটো আমি প্ল্যান কৰিছিলো 24800 তাৰ আশে পাশে থাকি পেলাই পুনৰ আপসাইডে মুভমেন্ট দিছিলে কাইলেও যদি তেনেকুৱা হয় বুলে 900 আশে পাশে খুল খাই পেলাই তললৈ আহি পেলাই 850 আশে পাশে যদি বুলে সাপোর্ট বনাইছে বা বুলে সাপোর্ট ক্যান্ডেল বনাইছে হ্যাঁ হেমাৰ ভাল সাপোর্ট বুলিশ ক্যান্ডেল বনাইছে তেতিয়া আমি হয়তো প্ল্যান কৰিব পাৰো আপসাইডে কিন্তু অলপ কেয়ারফুলি কাইলে ট্রেড কৰিব যেহেতু কাইলে শুকুৰবাৰ ফ্রাইডে ব্ল্যাক ফ্রাইডে হৈ যাতে না যাও এনেকুৱা হ'ব পাৰে ট্ৰেপ কৰিব কাৰণে বুলে আপসাইডে খুলিলে আহি পেলাই আমাৰ 850 ত অলপ টাইম হি ৰেজিস্ট্যান্স সরি সাপোর্ট লোৱা নিচিনা দেখাই দিলে আমি সবে কল সাইডে এন্ট্রি মাৰি দিলো তাৰপিছত হি এডাল ডাঙৰ ৰেড ক্যান্ডেল দি পেলাই তললৈও আহি গুছি আহিব পাৰে সো হেতু কাৰণে অকমান সময় চাই লব ট্ৰেডটো লোৱা আগতে কেনেকুৱা ধৰণৰ মুভমেন্ট দি আছে সেইখিনি ওপৰত বেছ কৰি পেলাইহে আমি আপসাইডে আসলতে ট্ৰেড ললে ভাল হ'ব এতিয়া 24850 ওপৰত আমি টাৰ্গেট কি লম প্ৰথমটো লম 24920 24920 আমাৰ প্ৰথম টাৰ্গেট হ'ব যদিহে 24850 ওপৰত মাৰ্কেট টিকি যায় তেতিয়াহলে 24920 আমাৰ প্ৰথম টাৰ্গেট হ'ব আৰু দুই নম্বৰ টাৰ্গেট হ'ব 24960 24960 এই দুটা আমাৰ আপসাইডে টাৰ্গেট হ'ব যদিহে আমি 24850 ওপৰত কাইলে টিকি যাও এই দুটা টাৰ্গেট লৈ প্লে যাম ঠিক আছে ডাউন সাইডে যদি আমি চাবলে হয় তেতিয়া হলে মিনিমাম একদম কমকে হলো 24780 24780 যেতিয়ালৈকে ব্ৰেক নহয় তেতিয়ালৈকে আমি ডাউন সাইডে মুভমেন্টৰ কাৰণে কোনো ধৰণৰ প্ল্যান নকৰো ডাউন সাইড below 24780 বা মই পার্সোনালি যদি ডাউন সাইডে প্ল্যান কৰো 24780 তলত মই প্ল্যান কৰিম কিন্তু ট্ৰেড হয়তো মই 750 ব্ৰেক কৰিলেহে লম 24750 আসলতে আমাৰ এটা স্ট্ৰং সাপোর্ট লেভেল সো 24780 750 যদি ব্ৰেক কৰে তেতিয়াহে মই ডাউন সাইডে প্ল্যান কৰিম আৰু মোৰ টাৰ্গেট কি থাকিব 24660 মোৰ প্ৰথম টাৰ্গেট থাকিব আৰু 24600 মোৰ দুই নম্বৰ টাৰ্গেট থাকিব কেতিয়া যদিহে হি 24750 ব্ৰেক কৰি দিয়ে ঠিক আছে 24780 ব্ৰেক কৰিলে মই জাস্ট মানে প্ল্যান কৰিম হয়তো মই ডাউন সাইডে প্ল্যান কৰিম বুলি বা পুট লৈ পেলাই মই প্ল্যান কৰিম বুলি মই প্ল্যান কৰিম কিন্তু হয়তো মই ট্ৰেড লৈ নিদিম কাৰণ 750 যেহেতু সাপোর্ট আছে 80 পা 50 30 পইণ্ট যদি মুভমেন্ট দিয়ে প্ৰিমিয়ামত খুব বেছি 10 to 12 পইণ্ট 15 পইণ্ট মুভমেন্ট দিব পাৰে এট দা মানিত সো হেতু কাৰণে মেবি হেতু ট্রাই নকৰিবও পাৰো কাৰণ যেহেতু এটো সাপোর্ট এৰিয়া হয় হেতু কাৰণে ইয়াপা হয়তো ৰিভাৰ্স হৈ যাব পাৰে মাৰ্কেটখন সো এইবিলাক গুটেবোৰ বস্তু ক্যালকুলেশন কৰি পেলাইহে আসলতে আমি ট্ৰেড এটা লব লাগে নিফটি যদি আমি ওয়ান ডে টাইম ফ্ৰেমত এবাৰ চাই লওঁ কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰত আছে দেখাতটো পজিটিভে লাগিব গুটেবোৰ কাৰণ আজিও আসলতে ই যোৱাকালি যেটো ক্লোজিং আছিলে প্ৰায় 24770 তাৰ ওপৰতে আজি ক্লোজিং দিছে সো আজি বা অকমান ৰেড কালাৰ ক্যান্ডেল বনিছে কিন্তু হলেও মাৰ্কেট বুলিশ মুভমেন্টতে আছে বা ট্ৰেন্ডতে আছে সো হেতু কাৰণে আমিও
মেজৰ যিটো ট্ৰেণ্ড যিহেতু বুলিছ হৈ আছে, চ' সেইটো কাৰণে আমি প্লেনিংখিনিও 70% আমি আপ চাইডে কৰিম, বাকী 30% আমি ডাউন চাইডে প্লেন কৰিম। বাকী দেখা যাওক কাইলৈ মাৰ্কেট অপেন হোৱাৰ পিছত কেনেকুৱা ধৰণৰ মুভমেণ্ট দিয়ে, কাৰণ বিশেষ আৰু ৰেজিষ্টেঞ্চ ইমান নাই। যদিহে 850 ওপৰত টিকি যায় মাৰ্কেট, তেতিয়াহ'লে নেক্সট আমি হেভি ৰেজিষ্টেঞ্চ আচলতে সেই 25,000তে পাব লাগে। চ' সেইটো কাৰণে কাইলৈ অপেনিংটো ইম্পৰ্টেণ্ট হ'ব। অপেনিং লোৱাৰ পিছত কেনেকুৱা ধৰণৰ মুভমেণ্ট দিয়ে সেইখিনি চাই লৈ পেলাই আমি ট্ৰেড ল'ব পাৰিম। RSI ভেলু 60ত আছে, নৰ্মেল বুলিছ, আৰু ইয়াৰ পৰা ওপৰলৈ যোৱাৰো যথেষ্ট স্কোপ আছে আচলতে। চ' সেইটো কাৰণে আশা কৰিছোঁ, কালিও নিদিলে, আজিও ভাবিছিলোঁ আজিও নিদিলে মুভমেণ্ট, কাইলৈ হয়তো ভাল মুভমেণ্ট এটা পাম বুলি আজি আশা কৰিব পাৰোঁ, লাগিলে আপচাইডে হওক বা ডাউন চাইডে হওক। এতিয়া বেংক নিফটি এবাৰ চাই লওঁ আহক। বেংক নিফটি আজি আচলতে অকণমান মুভমেণ্ট এটা দিছিলে, নিদিয়া নহয়, কিন্তু খাপ পিটি পেলাই যিহেতু মই নিফটিতে বহি থাকিলোঁ, চ' বেংক নিফটি এনেই আৰু চাইহে থকা নিচিনা হ'ল, বিশেষ অৱশ্যে মুভমেণ্ট নাই। আপচাইডে আমি যোৱাকালি প্লেন কৰিছিলোঁ 50,750 ওপৰত, ই আজি অপেনিঙে হ'ল। আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট আছিলে 50,900ৰ, তাৰ ওচৰে পাজৰে অপেনিং হ'ল, অপেনিং হৈ ডাউন আহিলে কিমাননো আহিলে 50,796, 94 এইখিনিলৈকে খালি ডাউন আহিলে। তাৰপিছত ই ওপৰলৈ গ'ল, তললৈ আহিলে, আকৌ ওপৰলৈ গ'ল, তললৈ আহিলে, ওপৰলৈ গৈ ই 51,000 ব্ৰেক কৰিছিলে। হাই কিমান লগাইছে 51,080, কিন্তু নিটিকিলে, যিহেতু হেভি ৰেজিষ্টেঞ্চ আছে আচলতে। 51,050 আমাৰ 2 নম্বৰ টাৰ্গেট আছিলে, সেইটোও হিট কৰিছে। কোনোবাই সেইটো কল ল'ব পাৰে, মই কিন্তু লোৱা নাছিলোঁ দেই। মই লোৱা নাছিলোঁ, মই বেছিভাগ সময় আচলতে নিফটিতে আজি দিবলগীয়া হ'ল। চ' প্লেনেই কৰিবলৈ নাপালোঁ বেংক নিফটিত। কিন্তু ইমান তেনেকুৱা বহুত খাছ মুভমেণ্টটো নাই, সৰু সৰু মুভমেণ্ট আচলতে, তথাপিও মানে ওপৰলৈকে গ'ল মাৰ্কেটখন। এতিয়া কাইলৈ কাৰণে যদি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ কেনেকুৱা হ'ব এতিয়া গোটেইখিনি। কাইলৈ আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হৈ যাব 51,070, 80 ধৰি লওঁ, 51,080। আপসাইড above 50,080, যদিহে 51,000 এইটো কি ওলাব 51,080 ওপৰত যদি কাইলৈ আমাৰ মাৰ্কেট টিকি যায়, এতিয়াতো 50,985ত আছে আজি ক্লজিং। কাইলৈ আমি কেতিয়ালৈকে আপচাইডে প্লেন নকৰোঁ, যেতিয়ালৈকে ই 51,080 ক্ৰছ নকৰে বা 51,080 ওপৰত ই যদি ছাষ্টেইন নহয়, তেতিয়ালৈকে কিন্তু আপচাইডে মই পাৰ্চনেল প্লেন নকৰোঁ। আপোনালোকে কৰে নকৰে পিছৰ কথা, সেইটো পিছত গম পাব। কিন্তু 51,080লৈকে মই কল চাইডে প্লেন নকৰোঁ। তাৰ কাৰণটো কি? কাৰণটো হৈ গ'ল আজি হেভি ৰেজিষ্টেঞ্চ লৈছে ই, কাৰণ আজি HDFC ICICI দুইটা বেংক পজিটিভ থকা পিছতো ই 51,000 ধৰি লওক 100ৰ আশে পাশে ই যাব নোৱাৰিলে। চ' সেইটো কাৰণে যিহেতু ৰেজিষ্টেঞ্চ আছে, মানে হেভি ৰেজিষ্টেঞ্চ আছে, চ' মই চাম কাইলৈ 51,080 ওপৰত ই মাৰ্কেটখন টিকিছে নাই। যদি টিকিছে, তেতিয়াহ'লে মই দুটা টাৰ্গেট লৈ যাম। সেইটো হ'ব 51,155 আমাৰ আগৰ পৰা ডিচাইডেড আছে এটা, আৰু 2 নম্বৰ টাৰ্গেট মই ৰাখিম, যিহেতু বেংক নিফটি হয়, সেইটো কাৰণে 51,220। যদিহে 51,080 ওপৰত মাৰ্কেট কাইলৈ মই টিকা দেখোঁ, তেতিয়াহ'লে মই আপচাইডে প্লেন কৰিম, আৰু মোৰ 51,155 প্ৰথম টাৰ্গেট থাকিব, আৰু 51,220 মোৰ 2 নম্বৰ টাৰ্গেট থাকিব। 220ও যদি ই ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ই 500ৰ ফালেই আচলতে মুভমেণ্ট দিব, কাৰণ শ্বৰ্ট কভাৰিং আহি যাব, আৰু সেইটো হ'লে আচলতে 51,500ৰ ফালেই বেংক নিফটিক আমি যোৱা দেখিবলৈ হয়তো পাব পাৰে। কিন্তু ইমান দূৰলৈ প্লেন নকৰোঁ, দুটাই টাৰ্গেট লৈ যাম। ডাউন চাইডে যদি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে
প্ৰথম যিটো লেভেল সেইটো হৈ গ'ল 50,880 এইটো লেভেল মাৰ্ক কৰি লওক ডাউন সাইড বিলো 50,880 50,880 যদি ব্ৰেক কৰে কাইলে বেংক নিফটিয়ে তেতিয়াহ'লে মই ডাউন সাইডে প্ল্যান কৰিম ডাউন সাইডে প্ল্যান কৰিম আৰু মোৰ প্ৰথমটো টাৰ্গেট হ'ব 50,750 50,750 মোৰ প্ৰথম টাৰ্গেট হ'ব আৰু 50,750 কিন্তু সাপোর্ট পাব বেংক নিফটিয়ে সো হেতু কাৰণে কিবা কাৰণত যদি 50,880 ব্ৰেক কৰোতে আমি পুট লৈ পেলাই প্ল্যান কৰো বা ইয়াত সাস্টেইন হলে পুট লৈ পেলাই আমি প্ল্যান কৰো ডাউন সাইডে 50,750 অহা লগে লগে কিন্তু আমি প্রফিট বুকিং স্টার্ট কৰিব লাগিব কাৰণ যেহেতু এটো সাপোর্ট জোন হয়তো ইয়াৰ পৰা এডাল ক্যান্ডেল যদি ৰিভাৰ্স মাৰি দিয়ে তেতিয়াহলে পুটত আমাৰ যিমান প্ৰফিট হয়তো পাইছিলো হেতু গুটেটো গুছি যাব সো হেতু কাৰণে পুট লোৱা মানুহে সদায় সাৱধান যিমান পাৰে ডাঙৰ মানে সাপোর্ট লেভেলৰ ওচৰ পালে আসলে প্ৰফিট বুক কৰা স্টার্ট কৰি দিব লাগে যদি 50,750 ব্ৰেক কৰি দিয়ে তেতিয়াহলে 50,600 ত ই সাপোর্ট পাব আৰু 50,600 এ আমাৰ 2 নম্বৰ সাপোর্ট হ'ব যদি হে 600 ব্ৰেক কৰি দিয়ে তেতিয়াহলে 50,450 হেতু মোৰ 3 নম্বৰ টাৰ্গেট আৰু 3 নম্বৰ সাপোর্ট লেভেল সো ইয়াৰ তলত 50,330 আছে সো ইয়ালৈকে প্ল্যান নকৰো যদি কেনেবাকে 450 ব্ৰেক কৰেও তেতিয়াহলে 330 250 এগিটা লেভেল তলত সাপোর্ট হিচাপে আছে সো ইমান দূৰলৈকে আসলে প্ল্যান নকৰো কিন্তু কিবা কাৰণত যদি ব্ল্যাক ফ্ৰাইডে হৈ যায় ডাউন সাইডে তেতিয়াহলে কিন্তু আমি 250 লৈকে ধুনীয়াকে মুভমেন্ট পাই যাম কাৰণ বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেন্ট দিব পাৰে 10-15 মিনিটত 1000 পইণ্টৰ ডাউন সাইডে মুভমেন্ট দিয়া আপোনালোকে পাইছে নাই নাজানো বৰ বেছি দিন হোৱা নাই কিন্তু দি থৈছে ই সো হেতু কাৰণে বি কেয়াৰফুল সদায় বেংক নিফটি ট্ৰেড কৰোতে ভাল লাগে বেংক নিফটি ট্ৰেড কৰি যথেষ্ট মুভমেন্ট ই দিয়ে যেতিয়া দিয়ে কিন্তু বেংক নিফটি ট্ৰেড কৰাটো নিফটিতকে বেছি টান আপোনালোকে এই বস্তুটো সদায় মনত ৰাখিব আৰু বেংক নিফটিৰ মেইন কম্পোনেন্ট হৈ গ'ল HDFC বেংক আৰু ICICI বেংক হেতু কাৰণে বিশেষকৈ ICICI বেংকে ডেইলি মুভমেন্টত বেংক নিফটিক আসলে প্ৰভাৱিত কৰে সো হেতু কাৰণে এই দুটা বেংকৰ মুভমেন্টৰ ওপৰত চকু ৰাখিব এতিয়া HDFC বেংকৰ লগত যদি কোনোবা এটা বেংক ধৰি লওক HDFC এ পজিটিভ মুভমেন্ট দিছে তাৰ লগত যদি কেনেবাকে আৰু এটা বেলেগ বেংকে পজিটিভ সাইডে মুভমেন্ট দি দিয়ে নহয় তেতিয়াহলে বেংক নিফটিক ই ওপৰলে লৈ যোৱাত বেলেগে বাধা দিব নোৱাৰে মানে সহজে সো হেতু কাৰণে বেংক নিফটি ট্ৰেড কৰোতে সদায় এই বেংক নিফটি যিকিটা কম্পোনেন্ট মেইন কম্পোনেন্ট HDFC বেংক ICICI বেংক হক এই দুটাৰ লগত বাকি কোনোবা এটা বা দুটা বেংকৰ মুভমেন্ট খিনি ট্ৰেক কৰিব সদায় যেনেকৈ আমি নিফটিৰ কাৰণে আসলে ৰিলায়েন্সক ট্ৰেক কৰাটো বহুত ইম্পৰ্টেন্ট HDFC বেংক ৰিলায়েন্স ইনফোসিস ICICI বেংক এইকিটা মুভমেন্টৰ ওপৰত বহুতখিনি ডিপেন্ড কৰে নিফটিৰ আসলে হলো নিফটি মানে এনেকুৱা কথা যদি ICICI ডাউন থাকে বা HDFC ডাউন থাকে বা ৰিলায়েন্স ডাউন থাকে তেতিয়া বাকি আৰু কেইবাটাও কোম্পানী আছে ডাঙৰ ডাঙৰ হিহতি এডজাস্ট কৰি ল'ব পাৰে আসলে কিন্তু বেংকিংৰ ক্ষেত্ৰত মানে HDFC বেংক ICICI বেংক এইকিটা যদি ডাঙৰ মুভমেন্ট দি দিয়ে আপ সাইডে বা ডাউন সাইডে তেতিয়াহলে বেংক নিফটিও হেফালে মুভমেন্ট দি দিয়ে সো হেতু কাৰণে ট্ৰেড কৰোতে ইয়াৰ কম্পোনেন্ট খিনিৰ ওপৰত চকু ৰাখিব ঠিক আছে ধন্যবাদ আৰু দীঘলীয়া নকৰো বাকি দুই এটা কথা মোক ক'বলগীয়া আছে আসলে কিন্তু দীঘলীয়া হৈ যোৱাৰ কাৰণে মই ক'বলৈ বেয়া পাইছো চাও কাইলৈ ভিডিঅ'টোত যদি মই সোনকালে কৰিব পাওঁ তেতিয়াহলে কম বাৰু ধন্যবাদ